আমাৰ মাজত উপবিষ্ট বৰলুইতৰ দুই পাৰৰ এগৰাকী সফল একালৰ বলিষ্ঠ জাতীয়বাদী নেতা তথা থলগিৰি মানুহৰ পক্ষত অৱস্থান কৰা সন্মানীয় বিধায়ক পদ্ম তথা আদৰণী সমিতিৰ সভাপতি পদ্ম হাজৰিকা ডাঙৰীয়া, আমাৰ মাজত উপবিষ্ট এগৰাকী গতিশীল প্ৰগতিশীল বিশ্বনাথ সমষ্টিৰ সন্মানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া, আৰু আমাৰ মাজত উপবিষ্ট বিশ্বনাথ জিলাৰ সন্মানীয় উপায়ুক্ত শ্ৰদ্ধেয় নাৰ্তে ডাঙৰীয়া, আৰু আমাৰ মাজত উপবিষ্ট দুইটা পৌৰ জামুগুৰি আৰু চতিয়াৰ পৌৰসভাৰ পৌৰপতিসকল, আমাৰ মাজত উপবিষ্ট অসমৰ প্ৰান্তে প্ৰান্তে হৰিয়া গধূৰলৈকে ঐক্যবদ্ধ আহোম শক্তিক জাগৰিত কৰিব বিচৰা এই অঞ্চলৰে প্ৰগতিশীল জাতীয়বাদী চিন্তা চেতনাৰে উজ্জীৱিত আহোম জাতীয় মহাসভাৰ মূল কাণ্ডাৰী সৌন্দৰ্য লাহন ডাঙৰীয়া, আমাৰ মাজত উপবিষ্ট আহোম জাতীয় মহাসভাৰ তথা এগৰাকী বিশেষ ইণ্ডাষ্ট্ৰিয়েলিষ্ট নিৰ্মল লাহন ডাঙৰীয়া, আমাৰ মাজত উপবিষ্ট অসমৰ এগৰাকী বলিষ্ঠ নাট্যকৰ্মী নাট্য সন্মিলনৰ অন্যতম বিষয়ববীয়া আমাৰ সহকাৰী সাধাৰণ সম্পাদক বিপুল ফুকন ডাঙৰীয়াকে মুখ্য কৰি বিশিষ্ট ব্যক্তিসকল, মঞ্চত উপবিষ্ট জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ ব্যক্তিসকল, আৰু সন্মুখত উপবিষ্ট বীৰাংগনা মূলা গাভৰু স্বৰূপা আই মাতৃসকল, জয় জয়তে আহোম জাতীয় মহাসভাৰ কেন্দ্ৰীয় সমিতি পৰিষদৰ তৰফৰ পৰা আপোনালোকে সকলোলৈ এই পবিত্ৰ দিনটোত শুভকাম জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই কৃষ্টিৰ প্ৰচাৰত সৃষ্টিৰ পাতনি মেলি যিসকলে ত্যাগ আৰু ত্যাগ কেঁচা দিনৰ তেজৰ বিনিময়ত অসমীয়া নামৰে মহাজাতিটো গঠন হ'ল, প্ৰথমতে মই সেইসকলক আজি পবিত্ৰ দিনটোত শ্ৰদ্ধাৰে সোৱৰণ কৰিছোঁ। সেই যে লাচিত বৰফুকনত শৰাইঘাটৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত একেদিনাই 10,000 সৈনিকে প্ৰাণ বিসৰ্জন দিয়া আলাবৰী নগৰত সকলোৱে জানে। তাত কেৱল এটা সম্প্ৰদায় আহোমসকলে অংশগ্ৰহণ কৰা নাছিল। লাচিত বৰফুকনৰ শৰাইঘাটৰ যুদ্ধত এক অসমীয়া সন্মিলিত শক্তি সেই সময়ত বিদেশী শক্তিক পৰাভূত কৰিছিল। তাত কেৱল টাই আহোমসকলে অংশগ্ৰহণ কৰা নাছিল, তাত 32টা অসমৰ থলগিৰি মানুহৰ 32টা জনগোষ্ঠীয়ে অংশগ্ৰহণ কৰিছিল। সেইদৰে একেদৰে 1532 চনত এক অদমনীয় নাৰী শক্তি মূলা গাভৰুৱে সেই সময়তে বিদেশী শক্তিক মহাপৰাক্ৰমী তেওঁলোকক পৰাভূত নকৰাহেঁতেন হয়তো আজি সন্মুখত আমাৰ আপোনালোকে আপোনাৰ সাজ পোছাক, আপোনাৰ সংস্কৃতি, আপোনাৰ ভাষা, কথা বতৰা, চিন্তা আৰু ঐতিহ্য আজি হয়তো এনেদৰে নাথাকিলহেঁতেন। গতিকে এই যিসকলে এই মহা অসমীয়া জাতি গঠন কৰিলে সেইসকলৰ ত্যাগ, বীৰ সৈনিকসকল, স্বৰ্গদেউসকল, চাউফাসকল, বৰগোহাঁই, বুঢ়াগৈ, ডা ডাঙৰীয়াসকল, আজি তেখেতসকলক মই এই পবিত্ৰ দিনটোত শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। মেডাম মেফি আপোনালোকে জানেই, মেডাম মেফি সম্পৰ্কত আৰু নতুনকৈ ক'বলগীয়া কথা নাই। মূলা গাভৰু এই চতিয়াত মূলা গাভৰুৰ বিশিষ্ট বুৰঞ্জীবিদ, প্ৰগতিশীল বুৰঞ্জীবিদ নবীন বৰগোহাঁই আৰু কেইবাগৰাকী স্থানীয় বিশিষ্ট বুৰঞ্জীবিদসকলৰ চিন্তা চৰ্চা আৰু তথ্যৰ আধাৰত এই অঞ্চলৰ জনবিশ্বাস লোকশ্ৰুতিৰ আধাৰত যে ইয়াতেই যে ডিকৰাই ৰঙৰ সেই যে বীৰাংগনা 1532 চনত অসমীয়া নাৰী শক্তিৰ যিটো অদমনী শক্তি, সেই শক্তিটোৰ প্ৰতীক সেই নেত্ৰী মূলা গাভৰুৰ মৈদাম আছে। সেই কথাটো আমি অনুভৱ কৰি 2022 চনত ইয়াত সেই মেডাম মেফিৰ আগদিনাখনে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এখন মেম'ৰেণ্ডাম পত্ৰ দি গৈছিলোঁ। আৰু মেম'ৰেণ্ডাম পত্ৰ আমাৰ সেই সময়ত মই যাব পৰা নাছিল যদিও মোৰ এগৰাকী সফল যোদ্ধা বিপুল ফুকন ডাঙৰীয়াই মেম'ৰেণ্ডামখন আগবঢ়াইছিল। আৰু এই প্ৰক্ৰিয়াবোৰ কেৱল অকল আহোম জাতীয় মহাসভাই কৰা নাই, আপোনালোক পূৰ্বাঞ্চল টাই সাহিত্য বা সকলোৱে এক সন্মিলিত প্ৰচেষ্টাত আজি মূলা গাভৰু সম্পৰ্কত ৰজাঘৰে
আৰু প্ৰজাঘৰে কিছু কথা মূলা গাভৰুৰ সম্পৰ্কত জানিবলৈ সক্ষম হৈছে। কিন্তু এতিয়াও যিগৰাকী নাৰীয়ে সেই সময়তে যেতিয়া কিন্তু ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ নাৰীসকলে নিজকে সামাজিকভাৱে প্ৰতিষ্ঠা কৰিব সক্ষম হোৱা নাছিল, সদায় এটা অৱহেলিত শোষিত হৈ আছিল। সেই সময়তে আজি যেনেকৈ একবিংশ শতিকাত এয়াৰফ'ৰ্চ, আৰ্মি, নেভি সকলো নাৰী শক্তি আছে, সেইসকলে কিন্তু অসমীয়া নাৰী শক্তিয়ে কিন্তু আমাৰ এটা শক্তিশালী নাৰী বাহিনী আছিল। আৰু এই নাৰী শক্তিক বাহিনী দিছিল স্বয়ং মূলা গাভৰুই। আজি গৌৰৱৰ দিনটোত আমি তেখেতক বীৰাংগনাগৰাকীক মূলা গাভৰুৰ মৈদামত আমি আকৌবাৰ পুনৰবাৰ আমি শ্ৰদ্ধাজ্ঞাপন কৰিম। মই আশা ৰাখিছোঁ অনাগত দিনটোত মাননীয় বিধায়ক ডাঙৰীয়া আছে, দুয়োগৰাকী বিধায়ক আছে, তেখেতসকলক মই অনুৰোধ জনাইছোঁ যে মূলা গাভৰুৰ মৈদামটোক আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ৰূপান্তৰিত কৰিব লাগিব। মূলা গাভৰুৰ নামত যিগৰাকী নাৰীয়ে জাতিটোক ৰক্ষা কৰি গ'ল, সেইগৰাকী নাৰীৰ নামত একোখনকৈ মহিলা বিশ্ববিদ্যালয় চৰকাৰে প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থা কৰক। আহোম জাতি মহাসভাই সন্মানেৰে আহ্বান জনাইছোঁ, বিনম্ৰতাৰে আহ্বান জনাইছোঁ দুয়োগৰাকী প্ৰতিনিধিক এই বিষয়টো চৰকাৰক যে বীৰাংগনা মূলা গাভৰুৰ নামৰ এখন মহিলা বিশ্ববিদ্যালয়ৰ প্ৰয়োজন, এটা সামৰিক বঁটা, এটা সাহসী বঁটা বীৰাংগনা মূলা গাভৰুৰ নামত প্ৰদান কৰি বছৰেকত এবাৰ হ'লেও বা দুবছৰত এবাৰ হ'লেও এইগৰাকী বীৰাংগনাক স্বীকৃতি দিয়ক। যথেষ্টখিনি কথা ক'বলগীয়া আছে, কিন্তু সময়ৰ অভাৱ। অসমীয়া জাতিটো কেৱল আৰু কেৱল একেদিনাই গৈ উঠা নাই। এসময়ত আহ বুলি ওলাই অহা হাজাৰ হাজাৰ মানুহে আগবাঢ়ি অহা জাতিটো কিন্তু আজি প্ৰায় এনেকুৱা এটা অৱস্থা হৈছে, আপোনালোকে সকলোৱে জানে যে আমি নিজস্বতাক আমি বিসৰ্জন দিবলৈ বাধ্য হৈছোঁ। এটা নতুন বেমাৰে নতুন সমস্যাৰ মাজত দেখা দিছে। সেই সমস্যাটো কি জানেনে? কালচাৰেল টেৰৰিজিম, সাংস্কৃতিক সন্ত্ৰাসবাদ। কেৱল ৰাজনৈতিক সন্ত্ৰাসবাদে আমি আমাৰ সমাজখন শেষ কৰিব নোৱাৰে। আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদটো হৈছে সাংস্কৃতিক সন্ত্ৰাসবাদ। এই কালচাৰেল টেৰৰিজিমটোক আমি কেনেকৈ আমি প্ৰিভেণ্ট কৰিম, প্ৰতিহত কেনেকৈ কৰিম, আপোনালোকেই কৰিব লাগিব। আমি নিজৰ ঐতিহ্যক ভাল পাব লাগিব, শ্ৰদ্ধা জনাব লাগিব। যি জাতিয়ে নিজক ভাল নাপায়, সেইকাৰণে এটা কথা কোৱা হয়, বিখ্যাত সমাজতত্ত্ববিদ এণ্ডাৰছনে এটা কথা কৈছিল যে নেশ্যনেল আইডেণ্টিটি ইজ নট ইনব্ৰণ্টেড, ইট ইজ এছেঞ্চিয়েলি এণ্ড ছ'চিয়েলি কনষ্ট্ৰাক্টেড। আমি আমাৰ ঐতিহ্য, জাতিৰ পৰিচয় নিজে নিজে আমি নিৰ্মাণ কৰিব লাগিব। মূলা গাভৰুৰ মৈদামত জাতিৰ ঐতিহ্য, জাতিৰ স্বাভিমান, ইয়াক আমি নিজে গঢ়ি তুলিব লাগিব। কোনেও বাহিৰৰ পৰা আহি ইয়াক কেতিয়াও গঢ়ি নিদিয়ে। সেইকাৰণে আহোম জাতীয় মহাসভাই এই দুয়োগৰাকী সকলো জ্ঞাতিসকলৰ লগতে ইয়াত বিশিষ্ট ব্যক্তিসকলৰ লগতে মাননীয় প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া আৰু পদ্ম হাজৰিকা ডাঙৰীয়াক বিশেষ উদ্যোগ গ্ৰহণ কৰিবৰ কাৰণে আহোম জাতীয় মহাসভা পৰিয়ালৰ পৰা পুনৰবাৰ অনুৰোধ জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।